আচ্ছা চাওঁ লেচু ওলাইছে প্ৰথম লেচু এনেকুৱা 50 টকা দেখোন কৈছে কম নহ'ব হা পচা পচিছে 50 টকা কৈছে দেখোন চাওঁ ৰান্ধাৰ কাৰণে ৰেডি কৰি আছোঁ স্কোৱাচ আলুটো মুৰ্গী তৰকাৰী বনাম আৰু বেঙেনাটো আলু ভাজি বনাম দেউতাকো আনিব যাব লাগিব এবাৰ আনিব বুলি ভাবিছিলোঁ সেইবিলাক দূৰত আছে আনি নাপাব জলদি কামখিনি শেষ কৰোঁ আলুখিনি দি দিওঁ একেলগে খুন্দি পেলাই বনাই দিওঁ আলু দি দিছোঁ পটাপট কৰোঁ মটৰখিনি যাওঁতে অলপমান টাইম লাগিব জলকীয়া গুড়া ধৰণে জ্বলা আকৌ খাব নোৱাৰে জলকীয়া ধনিয়া আৰু গৰম মছলা মিট মছলা দিছোঁ জ্বলা দিওঁ আমি একদম কম তেলে বনাইছোঁ বেছি তেল নাখালে আকৌ বেয়া কমকৈ দি কৰিছোঁ কেতিয়াবা দিওঁ অকণমান বেছি তেল বন্ধ কৰি বনালে তেলটো কমকৈ দিওঁ ওলাই দেখোন গৰমপানী দি দিওঁ পানী দি দিলে সোনকালে হৈ যাব তেলে মোৰ ভাতটো বহাব আছে বহাই বাকী কাম চামবোৰ মোৰ হৈ গ'ল আৰু তাইকো আনিব যাব লাগিব মোক কৈছে মই আনিব যাব নালাগে তাৰ আব্বাই আনিব যাব লাগে মই আনিব গ'লে দোকান চোকান লৈ নাযাওঁ তাৰ আব্বাই আনিব গ'লে দোকান চোকান লৈ যায় সেইকাৰণে মোৰ লগত নাহে কৈ দিছে তুমি নাহিবা ল'বৰ কাৰণে আজি সেইকাৰণে ময়ে যাব লাগিব সেইকাৰণে হৈ গ'ল স্কোৱাচৰ মুৰ্গী তৰকাৰীটো হৈ গ'ল আলু দি বেঙেনা দি ভাজি বনাম কাটি লৈছোঁ আলু বেঙেনা মিহি মিহিকৈ কাটি এই মিহি বেঙেনাটো আনি এনেকৈ ভাজি বনালে ভাল লাগে ভাজি বনাওঁ হালধি নিমখ দিওঁ জ্বলা কপৈ নিদিওঁ জ্বলা বেলেগকৈ লৈ খালে হ'ব তাৰপিছত গোটেই খালি দিলে বহুত বেছি ভাল লাগে নাই সেইকাৰণে এনেকৈয়ে বনাওঁ জ্বলাটো কমাই দিওঁ নোলোৱাকৈ জেঠা খাব নোৱাৰে আজি মই আকৌ জেঠা আনিব যাবই লাগিব ভাত বহাই দিছোঁ ভিতৰত ভাতটো দিছোঁ বেঙেনা আলুটো দি কেনে আনিলে হৈয়ে যাব যাব লাগিব দুপৰীয়া সানি এলাহ লাগে যাব মন নাযায় এতিয়া উপায় নাই যাবই লাগে তাৰ আব্বা নাই আমি গলি গলি কৰি আছোঁ কাটি দিছোঁ ভাজিটো বনাই দিওঁ কৰিছে ঢাকনটো মাৰি দিওঁ ভাজিটো হৈ থাকক বেঙেনা ভাজি হৈ গ'ল স্কুলত যাব টাইমলৈ যাওক গেছটো বন্ধ কৰি ভাজি হৈ গ'ল এয়া ৰাতি ৰান্ধিব ৰেডি কৰিছোঁ কঁঠালৰ চব্জি বনাম কঁঠাল কাটি পেলাই হালধি নিমখ দি বইল কৰি দিছিলোঁ ইফালে মছলা পিঁয়াজ আদা নহৰু শুকান জলকীয়া ইফালে পাঁচফোৰণ এইবিলাক ৰেডি কৰি দিছিলোঁ তেলটো গৰম হ'ল অকণমান পাঁচফোৰণ দিওঁ লগতে তাৰপিছত আমি আদা নহৰু গোটাখিনি দি দিলোঁ
কঁঠালৰ চব্জিটো বহুত ভাল লাগে ভালকৈ বনালে। অলপ তেলটো বেছিকৈ দিছোঁ আৰু এইফালে পিঁয়াজটো দি দিলোঁ। ভাতটো হৈ গ'ল, দেৰিকৈ খালে দেৰিকৈ কামত ওলাই গৈছে। কাৰণে মই লাহেকৈ বনাইছোঁ। 10টা বাজিছে, আহিব পৰা 11:30 12টামান। সেইকাৰণে মই লাহেকৈ বনাই আছোঁ। কঁঠালটো এই পৰহি আনিছিলোঁ স্কুলৰ পৰা, আহোঁতে বনাই আনিছিলোঁ। বনাই দিওঁ বেয়া হৈ যাব, আধা ঘণ্টাটো বেয়া হৈছে, পেলাই দিলোঁ। আৰু এদিন আমি আচাৰ বনাব লাগিব, বহুত ভাল হয় খাবৰ কাৰণে। আচাৰো বনাই থৈ দিলে বহুত দিনলৈকে খাই, 2-3 মাহলৈকে খাব পাৰি। দি দিলোঁ মছলা, একদম গোচ যেনেকৈ বনায়, মাংস যেনেকৈ বনায় সেনেকৈ বনালে বহুত ভাল লাগে। মছলা হালধি দি দিলোঁ। তাৰপিছত এইফালে মই বনাইটো মছলাটো দি দিলোঁ। মছলা অলপ বেছিকৈ লাগে, চবে নিজৰ আন্দাজত দিয়ে। কিছুমানে অলপ মছলাটো বেছিকৈ খায়, কিছুমানে কমকৈ খায়। দিলোঁ আলু থাকিলে আলুও ভাল লাগে, এতিয়া আলু নাই, সেনেকৈ কঁঠালখিনি দি দিছোঁ। অলপ থৈ দিওঁ, কালি পকৰি বনাই এইখিনি থৈ দিছোঁ। গধূলি চাহৰ লগত খাবৰ কাৰণে পকৰি বনাই এইখিনি থৈ দিছোঁ। 2টা মানুহ, ইমান নহয়, সেইকাৰণে ইমান বনায়ো লাভ নাই। এনে খাই ভাল পায়, কিন্তু তাইৰ কাৰণে যদি বনাই তাইক ভাতত খাবলৈ সেইখিনি নাখাব। আমি খাব ল'লে তেতিয়া খাব, তাই যিমান জ্বলা হ'লেও তেতিয়া খাব। ভালকৈ বনাই তাই খেলি আছে, খালে তাইক আগতে খোৱাই লৈ আজৰি কৰি ল'লোঁ। তাইক অলপ সোনকালে দিওঁ, কেতিয়াবা অলপ দেৰি দিওঁ। দিনত বেঙেনা আলু ভাজিছোঁ, বেঙেনা কাটোঁ, বনাওঁ। চুলাটো ফুলি গৈছে, চকুটো ফুলিব নোৱাৰি, ধোৱা হয়, বতাহ দি আছে, খিৰিকী খুলিবই নোৱাৰি বতাহৰ কাৰণে। ভালকৈ ধুনীয়া বনাওঁ, ভালকৈ ধুনীয়াকৈ এয়া ৰাতি এতিয়া 11:30 বাজিল। ভাত খাব ওলাইছোঁ। যিহেতু আব্বাও আহিলে, ভাতটো বোলো দি দিওঁ খাব। এইফালে এয়া কঁঠালৰ চব্জি বনালোঁ, এনেকৈ খাব দিছোঁ। ময়ো খাই লওঁ। হা নাই, জেৰিফা মোবাইল চাই আছে। ভাত খাই পেলাই তাইকো খুৱাই দিওঁ। খাব বহুতে পানীটো বোলে ভাত খাব দিছোঁ, বোলে চিঞৰি আছে।